ৰাজ্যত আৰম্ভ হৈছে ব্যাপক নিৰ্বাচনী কুচকাৱাজ যিহেতু সমাগত বিধানসভা নিৰ্বাচন 2021 সাধাৰণ ভোটাৰক আকৃষ্ট কৰিবলৈ দিন ৰাতি একাকাৰ কৰি নিজ নিজ সমষ্টিত চমক সৃষ্টিত ব্যস্ত এতিয়া জনপ্ৰতিনিধিসকল চাৰি বছৰে ঘূৰ নিদ্ৰাত থকা মন্ত্ৰী বিধায়কো এতিয়া ৰাইজৰ কাষত গাদী হেৰুৱাৰ ভয়ত ভোটাৰৰ মন গলোৱাত ব্যস্ত এতিয়া মন্ত্ৰী বিধায়ক নিৰ্বাচন চমুচাপি অহাৰ লগে লগে বোকাখাত বিধানসভা সমষ্টিটো ক্ৰমাৎ স্পৰ্শকাতৰ হৈ আহিছে নিৰ্বাচনী বাতাবৰণ তাৰ মাজতে অগপৰ জুলুঙাত থকা বোকাখাত সমষ্টিত বিধায়ক অতুল বৰাক ৰোধিবলৈ সাজু ৰাইজৰ সমৰ্থিত প্ৰাৰ্থী তথা উচ্চ শিক্ষিত যুৱ প্ৰজন্মৰ নেতা প্ৰণৱ দলে 5টা বছৰে বোকাখাত বিধানসভা সমষ্টিত বিধায়ক তথা এজন কৃষিমন্ত্ৰী হিচাপে থকা অতুল বৰাৰ কাৰণে চৰম প্ৰত্যাহ্বানমূলক হৈ পৰিছে এতিয়া বোকাখাত সমষ্টি শেহতীয়াকৈ বোকাখাতত অনুষ্ঠিত কৃষি আৰু বাণিজ্য মেলালৈ নিমন্ত্ৰিত পৰম মিত্ৰ হিমন্ত বিশ্ব শৰ্মা আৰু মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ অসহযোগিতাই মিত্ৰজোঁটৰ প্ৰাৰ্থী হিচাপে শেষত অতুল বৰাৰ হাতত বোকাখাত সমষ্টিত থাকিবগৈ নে নাথাকে এই লৈ বোকাখাতৰ ৰাজনৈতিক মহলত চলিছে ব্যাপক চৰ্চা বোকাখাত বিধানসভা সমষ্টিত প্ৰতিদ্বন্দ্বী হিচাপে কংগ্ৰেছ এজিপি আৰু ৰাইজৰ দলৰ দুৰ্বল প্ৰাৰ্থীৰ সম্ভাৱনাৰ বিপৰীতে শক্তিশালী তথা প্ৰত্যাহ্বানমূলক প্ৰাৰ্থী হিচাপে থিয় হৈছে মুম্বাইৰ টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্সৰ সমাজকৰ্মী বিভাগৰ স্নাতকোত্তৰ উচ্চ শিক্ষিত তথা অজিত কুমাৰ ভূঞা নেতৃত্বাধীন আঞ্চলিক গণমৰ্চাৰ বিপুল সমৰ্থিত নিৰ্দলীয় প্ৰাৰ্থী প্ৰণৱ দলে ইফালে বোকাখাতৰ বিধায়ক তথা কৃষিমন্ত্ৰী অতুল বৰাৰ ভালেমান জনগৰ্হিত কৰ্ম ৰাইজৰ মাজত উদঙাই বৰাক সততে গণ আন্দোলনৰ মুখামুখি কৰাই অহা জীপাল কৃষক শ্ৰমিক সংঘৰ উপদেষ্টা প্ৰণৱ দলেৰ সমষ্টিটোত গ্ৰাম্যাঞ্চলত পূৰ্বৰে পৰা অক্ষুণ্ণ থকা ব্যাপক গণভিত্তিৰ আধাৰতেই নিৰ্মাণ হৈছে প্ৰণৱ দলেৰ নিৰ্বাচনী কুচকাৱাজ নিৰ্দলীয় প্ৰাৰ্থী হিচাপে সমষ্টিটোৰ বিধানসভা নিৰ্বাচনত নিৰ্ণায়ক ভূমিকা পালন কৰি অহা নৈপৰীয়া জনজাতি প্ৰধান অঞ্চলসমূহত প্ৰায় নিশ্চিত হৈ পৰিছে প্ৰণৱ দলেৰ জয় কাৰণ বানখহনীয়া সমস্যাৰ ক্ষেত্ৰত 5 বছৰে অতুল বৰাই নললে কোনো বিজ্ঞানসন্মত সিদ্ধান্ত সমাগত নিৰ্বাচনত ইয়াৰ উত্তৰ দিব সমষ্টিটোৰ বৃহৎ সংখ্যক ভোটাৰে তাতে মিচিং জনগোষ্ঠীৰ প্ৰাৰ্থী হিচাপে প্ৰণৱ দলে এইবাৰ পাব এক্সট্ৰা মাইলেজ কাৰণ আধুনিক বোকাখাত প্ৰতিষ্ঠা কালৰে পৰা বোকাখাত সমষ্টিত নাই এজনো মিচিং প্ৰাৰ্থী উল্লেখযোগ্য যে প্ৰণৱ দলেক বোকাখাতৰ প্ৰাৰ্থী হিচাপে প্ৰক্ষেপ কৰাৰ আঁৰত থকা ব্যক্তিজন হৈছে ঐতিহাসিক দয়াং টেঙানী আন্দোলনৰ অভিজ্ঞতাৰে পুষ্ট কৃষক নেতা সোণেশ্বৰ নৰহ সম্প্ৰতি ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈ নৰহে আত্মগোপন কৰি আছে যদিও জানিব পৰা মতে গ্ৰাম্যাঞ্চলত অব্যাহত ৰাখিছে প্ৰতিৰোধ যাত্ৰা লগতে ৰাইজৰ সহযোগত স্থাপন কৰিছে অতুল বৰাৰ প্ৰতিৰোধী তোৰণ স্বাভাৱিকতে 2021ৰ নিৰ্বাচনত অতুল বৰা এক প্ৰকাৰে গ্ৰাম্য অভ্যুত্থানৰ পৰা ৰক্ষা নপৰিব সি প্ৰায় নিশ্চিত হৈ পৰিছে বোকাখাত বিধানসভা সমষ্টিত ব্যুৰো ৰিপৰ্ট নিউজ নেষ্ট সগৌৰৱেৰে যোৱা 17 বছৰ ধৰি সোণাপুৰ অঞ্চলত ৰাইজৰ সেৱাৰ মানসেৰে হোটেল ব্যৱসায় আৰম্ভ কৰা অন্যতম এজন অসমীয়া ব্যৱসায়ীৰ কষ্টৰ ফচল ডিলাইট ধাবা সদায় থলুৱা খাদ্যৰ ওপৰত গুৰুত্ব দিয়া এইখন ধাবাত থালি একেবাৰে কম মূল্যত উপলব্ধ সুস্বাদু খাদ্য সম্পূৰ্ণ ঘৰুৱা ৰুচি সমৃদ্ধ এসাঁজ খোৱাৰ আপুনি ইচ্ছা কৰিছে নেকি তেন্তে আহক সোণাপুৰৰ ডিলাইট ধাবালৈ য'ত পাব সকলো ধৰণৰ উৎকৃষ্ট মানৰ খাদ্য সম্ভাৰ যোগাযোগ কৰক 9954277793 অথবা 9859139171 News Nest. We are unstoppable.